আৰক্ষী আৰু আৰপিএফৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ চুৰি ৰেলৰ সামগ্ৰী উদ্ধাৰ। দেওবাৰে সন্ধিয়া প্ৰায় 5 বজাত এক গোপন সূত্ৰৰ পম খেদি ডিফু চহৰৰ দেৱানছ বস্তি এলেকাৰ আৱাসিক এলেকাত থকা এটি লোহালক্কৰৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ ৰেলৰ সামগ্ৰী কৰা হয়। ডিফু থানাৰ OC JS খবুঙৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতিম কোঁৱৰ আৰু আৰপিএফৰ ভাৰপ্ৰাপ্ত বিষয়া সন্তোষ মালাকাৰ লগতে থানা ষ্টাফৰ সহযোগত অভিযান চলাই দেৱান বস্তিৰ কৰিম আলী নামৰ এজন লোকৰ লোহালক্কৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ ৰেলৰ ইলেক্ট্ৰিক কাউণ্টাৰ ৱেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উক্ত চুৰি কাৰ্যৰ লগত জড়িত ডিফু পাণবাৰী শামছুল হকৰ পুত্ৰ কৰিম আলী আৰু মাটিপুং ৰংচিং ৰুমৰ বীৰেন সিং টেৰাঙৰ পুত্ৰ সুৰেশ টেৰাঙক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ইয়াৰ ধৃত কৰিম আলীয়ে পূৰ্বে ডিফু থানাৰ এক হত্যাৰ গোচৰত কাৰাবাস খাটিছিল। PSI S মালাকাৰ সন্তোষ মালাকাৰ আৰু মই IC ডিপু আমাৰ এই ইলেক্ট্ৰিকৰ যে আৰি বুলি কয় ৰেলৱে ইলেক্ট্ৰিক তাতে এইটোৰ নাম হ'ল কাউণ্টাৰ ৱেট এটা ছেটত 750 থাকে। তো মানে প্ৰতিটা কিলোমিটাৰত দুটা পোষ্টতে থাকে এইটো। তো মানে এটা ছেটত 17টাকে থাকে। এনেকৈ সিহঁতে বহুতকেইটা পোষ্ট কাটি দিছে। ফাৰ্ষ্টততো 10টামান কাটি দিছে। এইটো 17 তাৰিখৰ পৰা আৰম্ভ হৈছে। কোনটো মাহিনা এইটো মাহৰে 17 তাৰিখে ষ্টাৰ্ট কৰিছে। সিহঁতে কণ্টিনিউ কৰি আছে এনেকৈ। এইটো জেগাটো ৱেলিং দিছাৰ পৰা পাণবাৰীলৈকে এইটো আপোনাৰ কিলোমিটাৰ ৰেলৱে কিলোমিটাৰ যিটো আছে এইটো ৰেলৱে কিলোমিটাৰ 225ৰ পৰা 231 কিলোমিটাৰ। কেইজন আপোনালোকে কৰায়ত্ব কৰিছে এতিয়া? এইটো কেইছত জড়িত কেইজন কৰায়ত্ব কৰিছে? এতিয়ালৈকেতো এই চাৰিহঁতে কৰি আছে, হেণ্ডঅভাৰ কৰিলে। কেইজন পাইছে আপোনালোকে? এতিয়াতো 2জন পোৱা গৈছে, দোকানী আৰু যোনটো অটো দি লৈ আহিছিলে বুলি। দোকানী মালিকটোৰ নাম গম পাইছেনে? দোকানৰ মানে যোনে কৰিছে তাৰ নাম কৰিম বুলি কৈছে। আৰু অটো ড্ৰাইভাৰ এইটো নামটো লোৱা নাই।